নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাবলৈ লৈছোঁ ডাঙৰ খুৰমা। আহকচোন ডাঙৰ খুৰমা কেনেকৈ বনাই হোটেলৰ দৰে। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বোৰ ফেচবুকত চাই ফ'ল' কৰি দিব। নমস্কাৰ বন্ধুসকল, আজি বনাবলৈ লৈছোঁ খুৰমা, ডাঙৰ খুৰমা। খুৰমা বনাবলৈ ফাৰ্ষ্ট ময়দা লৈছোঁ, ৰিফাইন লৈছোঁ, চেনি লৈছোঁ, চ'দা লৈছোঁ, খোৱা চ'দা। এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া ময়দা 2.5 কিলোমান লৈছোঁ, বেছিকৈ বনাওঁ, পাৰ্টি এটা আছে, সেইটো কাৰণে চ'দা লৈছোঁ, সৰহকৈ দিম চ'দাও। এতিয়া ৰিফাইন দিছোঁ 200 গ্ৰামমান দিছোঁ সৰহকৈ। এতিয়া গৰম পানী ইউজ কৰিছোঁ, গৰম পানী দিছোঁ, দি ভালদৰে মিক্স কৰিম। 2 মিনিটমান মিক্স কৰাৰ পাছত মঠি ল'ম আটা মঠা নিচিনাকৈ টাইটকৈ, এনেকৈ ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া গৰম পানী দি অলপ দি মঠি ল'ম ভালদৰে টাইট কৰি। এনেকৈ ভালদৰে মাৰিব লাগে হাতেৰে। 7-8 মিনিটমান ভালদৰে মাৰিব লাগিব এনেকৈ, তেতিয়া খুৰমা ভাল হ'ব। এতিয়া মিডিয়াম হৈছে, নৰম। এতিয়া ঢাকি দিয়া হ'ব 5 মিনিটৰ কাৰণে। এতিয়া ৰিফাইনখিনি দি দিওঁ, জুই জ্বলাই লৈছোঁ, জ্বলাই লৈ এতিয়া ৰিফাইনখিনি দি থ'ম অলপ গৰম হোৱাৰ পাছত, গৰম হোৱাৰ কাৰণে। এতিয়া ময়দাখিনি চাইছোঁ ৰেডি হৈছে, মিডিয়াম হৈছে। এতিয়া ভালদৰে হাতেৰে প্ৰেছ দিছোঁ ওপৰৰ পৰা। এতিয়া বহলাই দিম গোটেইখিনি ময়দা, সমান বনাম, 1 ইঞ্চিমান হাইট কৰিম, বাকী বৰাবৰ বহলাই পেলাই এতিয়া ভালদৰে বেলনা দি বেলি ল'ম সমানকৈ বৰাবৰ। এনেকৈ বেলি লোৱা হ'ব বৰাবৰ সমানকৈ। এতিয়া কণাকেইটা হাতেৰে এনেকৈ মিলাই দিছোঁ, বৰাবৰ হ'ব লাগে। ভালদৰে মিলাই লৈ বেলনা দি বেলি দিছোঁ, সমান হ'ব লাগে। এতিয়া চাইজটো একে বৰাবৰ সমান হ'ব, খুৰমাৰ চাইজ। এনেকৈ মিলাই লোৱা হ'ল। এতিয়া কাটিছোঁ, এতিয়া কাটি লৈছোঁ বৰাবৰ সমান চাইজৰ গোটেইকেইটা কাটি লোৱা হ'ল। কাটি লোৱাৰ পিছত সৰু পিচ কৰিম। এতিয়া সৰু পিচ কৰিম, গোটেইকেইটা খুৰমা সমান চাইজৰ পিচ কৰিম। এনেকৈ কাটি লোৱা হ'ল গোটেইখিনি খুৰমা। এতিয়া প্লেট এখনত উলিয়াই লৈছোঁ, বাকীখিনিও এতিয়া কাটিছোঁ, সমান চাইজৰ কাটিছোঁ বৰাবৰ হোৱাকৈ। এনেকৈ গোটেইখিনি কাটি লোৱা হ'ল। এতিয়া ৰিফাইনখিনি গৰম কৰি থোৱা হৈছিলে, মিডিয়াম গৰম হৈছে। এতিয়া এটা দি দিম, বেছি গৰম হ'ব দিব নালাগে, মিডিয়াম গৰম হ'ব লাগে। এতিয়া গোটেইখিনি এটা কৰি দি দিয়া হ'ব। এতিয়া কেৰাহীটো অলপ লৰাই দিছোঁ যাতে তলত লাগি নাযায়। এতিয়া এনেকৈ এটা দি অলপ লৰাই দিম, বেছি লৰাব নালাগে, ভাঙি যাব। এনেকৈ লৰাই দিব লাগিব। এতিয়া ভালদৰে লৰাই লোৱা হ'ব। জুইৰ পাৱাৰটো বেছি হ'ব লাগে। এতিয়া ওপৰত উঠাৰ পাছত খুৰমা এনে কমকৈ জ্বলালেও হয়, এতিয়া বেছিকৈ জ্বলাব লাগে জুইৰ পাৱাৰটো। এতিয়া ৰঙা হৈছে, ৰঙা হ'লে আকৌ কম কৰিব লাগে জুইৰ পাৱাৰটো। এতিয়া লৰাই আছোঁ মাজে মাজে, ভালদৰে সিজাৰ পিছত উলিয়াই লোৱা হ'ব। এনেকৈ এতিয়া ৰঙা হ'ল, উলিয়াই লৈছোঁ প্লেট এখনত। ইমান ধুনীয়াকৈ ৰঙা হৈছে, আপোনালোকে চাই লোৱা। এতিয়া এনেকৈ গোটেইখিনি উলিয়াই লোৱা হ'ব খুৰমা। আপোনালোকে এনেকৈ বনাই চাব, বহুত ধুনীয়া হয় খুৰমা। এতিয়া বাকীখিনিও ফ্ৰাই কৰিলোঁ, দুবাৰ ফ্ৰাই কৰিছোঁ, ৰঙা হ'ল। বাকীখিনিও ওলাই লোৱা হ'ল গোটেইখিনি খুৰমা। এতিয়া খুৰমা চোৱা ইমান ধুনীয়া হৈছে। এতিয়া চেনি পানী বইল কৰিম, চেনি চিৰাপ বনাই ল'ম। চেনি দিছোঁ 1.5 কিলোমান, 2.5 কিলো ময়দা হয়, 1.5 কিলোমান চেনি দি ভালদৰে চিৰাপখিনি বনাই ল'ম। ডাঠ হ'ব লাগে চিৰাপ। এতিয়া গলাই ল'ম ভালদৰে, এনেকৈ লৰাই থাকিব লাগে। চেনিখিনি গলি যোৱাৰ পিছত লৰাব নালাগে, এনেকৈ অলপ সময়
লৰাৰ পিছত চেনিখিনি গলিল। এতিয়া ময়লাখিনি কাটি লোৱা হ'ব, চেনিৰ পৰা ওলোৱা ময়লা। এতিয়া ময়লাখিনি কাটি লৈছোঁ, চেনিৰ পৰা ওলোৱা ময়লা। এতিয়া ভালদৰে বইল হ'ব দিম। এতিয়া খুৰমাখিনি চাই লৈছোঁ, বহুত ধুনীয়া কালাৰ উঠিছে। এতিয়া চেক কৰিম, চেনিখিনি হাতত লাগি যাব লাগিব, টাইট হ'লে মানে তেতিয়া বন্ধ কৰি দিম। এতিয়া কেৰাহীটো নমাই দিছোঁ, চেনিখিনি ৰেডি হৈছে। এতিয়া চেক কৰিছোঁ, এতিয়া ৰেডি হ'ল চেনি চিৰাপখিনি। এতিয়া ঢালি দিয়া হ'ল খুৰমাখিনি। এতিয়া ভালদৰে লৰাই থাকিম চাৰিও ছাইডৰ পৰা। এনেকৈ চেনি চিৰাপখিনি ভালদৰে খাব খুৰমাত, এনেকৈ লৰাই থকা হ'ব। চাৰিও ছাইডৰ পৰা লৰাই আছোঁ এনেকৈ। এতিয়া ভালদৰে চেনি চিৰাপটো খাব, বগা নোহোৱালৈকে লৰাই থাকিম। এনেকৈ লাহে লাহে এবাৰ এবাৰ লৰাই থাকিম। এতিয়া বগা হৈছে, চেনি চিৰাপ খাইছে, খুৰমা কালাৰ ধুনীয়া হৈছে। এতিয়া আমাৰ খুৰমা ৰেডি হ'ল। নমস্কাৰ বন্ধুসকল, আজি খুৰমা বনাইছিলোঁ। খুৰমা বনাই এতিয়া চেক কৰি চাওঁ, ইমান ভাল হৈছে, ধুনীয়া হৈছে। অলপ খাই চাওঁ, বঢ়িয়া হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু বেল আইকনটো দবাই দিব। লগতে ফেচবুকত চালে ফ'ল' কৰিব নাপাহৰিবা। আহিছোঁ আজিলৈ, বাই, ধন্যবাদ।